তিতাবৰৰ বুকাহুলা পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ ৱাৰ্ডৰ এটা পথৰ বাবে ক্ষোভ বুজাইছে ৰাইজে ২০ বছৰে পকীকৰণ নহল ৱাৰ্ডটোৰ ৰঙাজান চাহ বাগিচাৰ পথছোৱা বাৰিষা হোৱাৰ লগে লগেই জমৰ যাতনা ভোগ কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে পথ নিৰ্মাণৰ নামত ৰাইজক কেৱল প্ৰতিশ্ৰুতি দিয়ে দায়িত্ব সামৰিছে বুলি অভিযোগ জনতাৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান অঞ্চলবাসীৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনজিত হাজৰিকাই হয়চক সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়াৰ সময় হৈছে হিচাপ নিকাচৰ আৰু যোৱা ৫টা বছৰে ৰাইজে কি পালে কি নাপালে তাৰ এতিয়া হিচাপ লোৱাৰ সময় আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ ৰঙাজান চাহ বাগিচা অঞ্চলত উপস্থিত হৈছোঁ প্ৰথমে মোৰ সতীৰ্থৰ জৰিয়তে এটা পৰিৱেশ দেখাই ল'ব বিচাৰিছোঁ এটা পথৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আচলতে প্ৰায় ২০টা বছৰে এই অঞ্চলৰ ৰাইজে বাৰে বাৰে আবেদন নিবেদন কৰি আহিছে যদিও কিন্তু পথটো আজিলৈকে পকীকৰণ নহ'ল আৰু যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে আৰু যিহেতু পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এবাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ এক হুংকাৰ দিছে আচলতে তেওঁলোকে বাৰে বাৰে জনপ্ৰতিনিধিসকলক আবেদন নিবেদন কৰি অহাৰ পিছতো কিন্তু এই পথটোৰ তেওঁলোকে আচলতে কৰিলে বা কোনো এজন জনপ্ৰতিনিধিয়ে পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে বাইদেউ আপোনাৰ কাষত আহিছোঁ কি ক'ব যিহেতু বাৰিষাৰ সময়ত যথেষ্ট আপোনালোকে দুৰ্ভোগ ভুগিব লগা হয় কষ্ট হয় বহুত কষ্ট হয় এতিয়া ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ হ'লেও বোকা গছকি যাবলগীয়া হয় কেতিয়াবা ল'ৰা ছোৱালী দেৰিকৈও পায়গৈ তাৰপিছত আকৌ বেমাৰী হ'লেও মানে আধা মৰা দৰে এইখিনিতে হয় আজিলৈকে ৰাস্তাটো দিয়া নাই আজি বহুত দিন হ'ল যেতিয়া ইলেকশ্যন আহে তেতিয়া আকৌ ৰাস্তাটো হৈ আছে ৰাস্তাটো দিম আপোনালোকৰ ৰাস্তাটো হৈ আছে এতিয়ালৈকেতো ৰাস্তাটো হোৱাই নাই আজি কিমানটা ইলেকশ্যন গৈছে কিমানটা মানুহ সলনি হৈছে এতিয়ালৈকেতো একো হোৱাই নাই একো দেখাই নাই যেনে ৰাস্তা আছে তেনেকেই ৰাস্তা হৈ আছে যিহেতু এতিয়া পুনৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আপোনালোকে এবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিব প্ৰাৰ্থী মানে যি আমাক ৰাস্তাটো দিয়ে আৰু যি আমাৰ এইখিনি দৰিদ্ৰ পৰিয়ালৰ যি অসুবিধা সন্মুখীন হ'বলগীয়া হয় আমাৰ পানীৰ কাৰণেও বহুত অসুবিধা হয় আৰু এইফালে এতিয়া ঠাণ্ডা দিন অহাৰ লগে লগে হাতীও বহুত অসুবিধা হয় সেইখিনি যদি সমস্যা সমাধান কৰিব পাৰে আৰু ৰাস্তাটো যদি দিব পাৰে তেনেকুৱা যদি উঠিব পাৰে তেনে ভোট দিম বুলি ভাবিছোঁ হয় ধন্যবাদ জনাইছোঁ কথা পাতিম দাদা আপোনাৰ কাষলৈকে আহিছোঁ কি ক'ব যিহেতু পথটোৰ বাবে আপোনালোকে বাৰে বাৰে আবেদন নিবেদন কৰি আছে কিন্তু আজি পৰ্যন্ত হৈ উঠা নাই কি ক'ব মানে মইতো ক'লোৱেই যে ২০০৫ চনৰ পৰা আমি এই ৰাস্তাটো বহুতবাৰ আবেদন নিবেদন কৰিছোঁ আনকি বিধায়ক মহোদয়ো আহিছে আমাৰ ওচৰলৈ আহিছে আহি পেলাই কৈ গৈছে যে ৰাস্তাটো হৈ যাব এইবাৰ দুৰ্গা পূজাৰ পিছত হৈ যাব আনকি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মায়ো আহি আমাৰ ইয়াত ফিল্ডত এবাৰ আহি সেই জিলা পৰিষদৰ সদস্যগৰাকীৰ ওচৰত কথা দিছিলে মোক যে এইবাৰ দুৰ্গা পূজাৰ পিছত হৈ যাব কিন্তু ২০ বছৰ পাৰ হৈ গ'ল আজি ১০ বছৰো পাৰ হৈ গ'ল বিজেপি চৰকাৰ থকা কিন্তু এই পঞ্চায়তে বা এই চৰকাৰখনে আমাক এই ৰাস্তাটো আজিলৈকে বনাই দিয়া নাই বোকাৰ দিনত এনেকুৱাই বোকা হয় ৰাস্তা পদূলি মানে চাইকেল লৈ যোৱাটো দূৰৰ কথা খোজকাঢ়ি চেণ্ডেল পিন্ধি বা জোতা পিন্ধি এইটো বোকাত পাৰ হৈ যোৱাটো বহুত অসম্ভৱ কথা আপোনালোকে পানীৰ দিনত আহক পানীৰ দিনত চাব কেনেকুৱা হয় এই ৰাস্তাটো আজি ২০ বছৰে আবেদন নিবেদন কৰিলোঁ সৌ কংগ্ৰেছ থকা দিনতো আবেদন কৰিছিলোঁ কংগ্ৰেছেও বনাই দিব নোৱাৰিলে কংগ্ৰেছ যোৱাৰ পিছত এতিয়া বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰেও এই ৰাস্তাটো আজিলৈকে বনাই দিব পৰা নাই এইখন আচলতে সীমামূৰীয়া এলেকা হয় এইটো বোকাহলা পঞ্চায়তো পৰে আৰু ৰঙাজান পঞ্চায়তৰ সীমামূৰীয়া ৰাস্তা বোকাহলাত যেতিয়া আমি আবেদন নিবেদন বা বোকাহলা মিটিঙত যেতিয়া উল্লেখ কৰোঁ তেতিয়া তেওঁলোকে কয় যে নহয় সেইটো ৰঙাজান পঞ্চায়তে বনাব যেতিয়া ৰঙাজান পঞ্চায়তত গৈ সেইটো আবেদন নিবেদন কৰোঁ তেতিয়া ৰঙাজান পঞ্চায়তে কয় নহয় সেইটো বোকাহলা পঞ্চায়তে বনাব তেনেকুৱা এই ঠেলা ঠেলি হৈ আজি ২০ বছৰে এই ৰাস্তাটো হোৱা নাই কিন্তু আমিতো এইখন দেশৰে নাগৰিক এইখন গাঁৱৰে এইখন পঞ্চায়তৰে আমি যেতিয়া নাগৰিক হয় আমিতো ইয়াতে ভোট দিছোঁ আচলতে এইখন ৰঙাজান পঞ্চায়ত নহয় এইটো বোকাহলা পঞ্চায়তৰ হয় আমি গোটেইখিনি মানুহ বোকাহলা পঞ্চায়ততে ভোট দিওঁ আৰু বোকাহলাৰ পঞ্চায়তৰ কৰ্মীয়েহে এইখিনি কাম কৰিব লাগিছিলে কিন্তু আজিলৈকে এই ৰাস্তাটো বোকাহলা পঞ্চায়তৰ কৰ্মীয়ে আজিলৈকে এই ৰাস্তাটো বনাই দিয়া নাই বনাই দিয়েতো অকল জব কাৰ্ডৰ মানুহ পঠিয়াই আৰু য'ত ত'ত বোকা চোকা হয় সেই বোকাবোৰ মানে পানীবোৰ কাটি পেলাই উলিয়াই দিয়ে আৰু অকণ মাটি জাপি থৈ যায় আৰু সেইটোকে ফটো লৈ চৰকাৰক দেখুৱাই থাকে যিহেতু এতিয়া পুনৰ পঞ্চায়ত নিৰ্বাচন আহিছে কি ক'ব এবাৰ কেনেধৰণৰ আপোনালোকে প্ৰাৰ্থী নিৰ্বাচন আচলতে যিসকল মানুহ কোনো পাৰ্টিলৈ মই কথাটো কোৱা নাই যে কংগ্ৰেছক দিব লাগে বা বিজেপিক দিব লাগে যিসকল প্ৰাৰ্থীয়ে আমাৰ মাজৰ পৰাই আমি নিৰ্বাচিত কৰিম সেই প্ৰাৰ্থীজন আমাৰেই যেতিয়া তেখেতে আমাৰ ৰাইজৰ হৈ যেতিয়া কাম কৰিব আমি তেনেকুৱা প্ৰাৰ্থীকহে আমি বিচাৰোঁ আৰু তেনেকুৱা প্ৰাৰ্থীকহে আমি জয় কৰাব বিচাৰিম
হয় ধন্যবাদ জনাইছোঁ আচলতে এইবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ এইসকল লোকে আচলতে আমি ৰাইজৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনালোঁ তিতাবৰৰ ৰাইজে এইদৰে ক্ষোভ উজাৰিছে পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিসমূহৰ প্ৰতি